নমস্কাৰ নিউজ নাৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাহক কি আছে আজি আমাৰ সংবাদ বানাক্ৰান্ত কৃষকৰ বাবে বানাক্ৰান্ত অঞ্চলত বানপীড়িত কৃষকক কঠীয়া যোগানৰ বাবে যোৰহাট কৃষি বিভাগৰ বিশেষ পদক্ষেপ নিউজ নাৰ এক প্ৰতিবেদন ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা RKVY আঁচনিৰ অধীনত বানাক্ৰান্ত কৃষকৰ বাবে সমূহীয়া কঠীয়াতলী ৩৫ নং পটিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত গৰিয়া ভগা গাঁও যোৰহাট কৃষি বিভাগৰ দ্বাৰা কঠীয়া বীজ সিঁচা শুভ আৰম্ভণি কৰা হয় গৰিয়া ভগা গাঁৱত প্ৰায় 1 হেক্টৰ মাটিত কঠীয়া সিঁচি শুভ আৰম্ভণি কৰা হয় কমিউনিটি নাৰ্চাৰীৰ সহকাৰী কৃষি পৰিদৰ্শক দিগন্ত শৰ্মা আঠৰা অনুষ্ঠানত উপস্থিত আছিল অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ তথা যোৰহাট জিলাৰ বিজেপিৰ সভাপতি শান্তনু পূজাৰী যোৰহাট জিলাৰ কৃষি বিষয়া দেৱজিৎ বৰা কৃষি উন্নয়ন বিষয়া কৃষ্ণা দেৱী নাওবৈছা জিলা পৰিষদৰ সদস্য নৱজ্যোতি দাস কৃষক মৰ্চাৰ সভাপতি গণতন্ত্ৰ বৰা যোৰহাট অনাতাঁৰ কেন্দ্ৰৰ নীলোৎপল বৰুৱা উক্ত অঞ্চলৰ গাঁও প্ৰধান অচিন্ত দত্ত কৃষক ৰাজীৱ কলিতাকে প্ৰমুখ কৰি ভালেকেইজন উপান্ত কৃষকে সহায় সহযোগিতা আগবঢ়ায় উল্লেখ্য যে বিগত 2 বৰ্ষত যোৰহাট কৃষি বিভাগৰ সহযোগত ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ তথা যোৰহাট জিলাৰ বিজেপিৰ সভাপতি শান্তনু পূজাৰী যোৰহাটৰ বানাক্ৰান্ত ৰাজ্যৰ বাবে কঠীয়া সিঁচি কঠীয়া কৃষকক যোগান ধৰিছিল আজি আসলতে যি কাৰ্যসূচী গ্ৰহণ কৰিছে সেয়া যোৰহাট জিলাৰ কৃষি বিভাগৰ সৌজন্যত আৰু ইয়াৰ বাহনা কৃষি চক্ৰত আমাৰ গৰিয়া ভগা গাঁৱত ৩৫ নং পটিয়া ফগলা গাঁও পঞ্চায়তৰ অধীনৰ গৰিয়া ভগা গাঁৱত হৈছে আৰু চৰকাৰৰ কমিউনিটি নাৰ্চাৰী কৃষি বিভাগৰ যে কমিউনিটি নাৰ্চাৰীৰ ব্যৱস্থা আছে তাৰ জৰিয়তে ব্যৱস্থা কৰিছে আৰু বানপানী আমাৰ যোৰহাট জিলাত বিভিন্ন অঞ্চলত হয় প্ৰত্যেক বছৰে হয় আৰু সেই কৃষকখিনি সহায় কৰিবৰ কাৰণে আমি আগতে ব্যৱস্থা কৰি থাকোঁ এবাৰো আমি বেলেগে কঠীয়া পাইছোঁ আৰু আজি চৰকাৰে যি ব্যৱস্থা লৈছে তাত উপস্থিত থাকিবলৈ পাই আনন্দিত হৈছোঁ আমাৰ জিলা কৃষি বিভাগৰ কৃষি বিষয়া ডাঙৰীয়া জিলা কৃষি বিষয়া ডাঙৰীয়াও ইয়াত উপস্থিত আছিল আৰু ই বিশেষকৈ আমাৰ বানাক্ৰান্ত অঞ্চলৰ খেতিয়কসকলক সহায় কৰিব ইতিমধ্যে আমাৰ বানৰ প্ৰকোপ ঠায়ে ঠায়ে জিলাখনত আৰম্ভ হৈছে আৰু আমি আশা কৰোঁ যে বানে কাৰো দুৰ্ভোগ নঘটক খেতিয়কৰ খেতি নষ্ট নহওক কিন্তু তথাপি এক আগতীয়া ব্যৱস্থা হিচাপে দুৰ্যোগ প্ৰশমনৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাৰ বাবে আমাৰ কৃষি বিভাগৰ সমূহ বিষয়া কৰ্মচাৰীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু ইয়াত আমাৰ এই গৰিয়া ভগা অঞ্চলৰ খেতিয়কসকলে সহায় কৰিছে তেখেতলোককো মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ সামগ্ৰিকভাৱে এতিয়া চৰকাৰৰ বহু এনেকুৱা উন্নয়নমূলক আঁচনি আছে আচলতে যিবিলাকৰ বিষয়ে বহু ক্ষেত্ৰত সজাগ নহয় খেতিয়কসকল কিন্তু বৰ্তমান সময়ত আমি দেখিছোঁ যে এনেকুৱা ধৰণৰ ব্যৱস্থা কৃষি বিভাগে এতিয়া লৈছে আমাৰ কেন্দ্ৰ চৰকাৰৰে হওক বা ৰাজ্য চৰকাৰে হওক যাৰ দ্বাৰা খেতিয়কসকলো সজাগ হ'বলৈ বাধ্য হৈছে যেনে এতিয়া ধৰক আমাৰ প্ৰধানমন্ত্ৰী কৃষি ফচল বীমা যোজনা এই যদি আজি এনেকুৱা ব্যৱস্থা হৈছে যে যদি লাহে লাহে আমাৰ ফচল বীমা নকৰে খেতিয়কসকলে শস্যৰ যদি বীমা নকৰে তেতিয়াহ'লে ভৱিষ্যতে তেখেতলোক চৰকাৰী আঁচনিবিলাকৰ পৰা বঞ্চিত হ'ব তাৰমানে এইটো আঁচনি ৰাইজে চৰকাৰে বাধ্যতামূলক কৰিছে বাধ্যতামূলক কৰিলে আচলতে এয়া খেতিয়কৰ স্বাৰ্থতহে কৰা হৈছে কাৰণ ইয়াৰ জৰিয়তে বিভিন্ন ধৰণৰ দুৰ্যোগৰ বাবে খেতিয়কৰ যেতিয়া ফচল নষ্ট হয় শস্য নষ্ট হয় তাৰ সুবিধাসমূহ তেখেতসকলে পাব আজিকালি আগতে আমি বহু সময়ত দেখোঁ যে প্ৰকৃত সুবিধাবোৰ নাপায় খেতিয়কে নাপায় কিন্তু এতিয়া দেখিছোঁ যিসকল খেতিয়কে খেতিৰ ওপৰত বৰ্তি থাকে তেখেতসকলে কৃষি বিভাগৰ বিভিন্ন উন্নয়নমূলক যিবিলাক সা সুবিধা সেইবিলাক লাভ কৰিছে বহুতো সুবিধা বহুতো বিভিন্ন ধৰণৰ আঁচনি খেতিয়কৰ বাবে কৃষি বিভাগে আনিছে আৰু তাৰ এতিয়া যিটো উপযুক্ত যিটো লাভালাভ তাক খেতিয়কসকলে পাবলৈ সক্ষম হৈছে আমি অঞ্চলতে দেখিছোঁ অৱশ্যে আজি মই এই অঞ্চললৈ আহোঁতে আমাৰ ৰাইজে কৈছে যে যোৱা বছৰ তেখেতসকলৰ বিভিন্ন ধৰণৰ শস্যৰ বেমাৰ হ'ল যাৰ কাৰণে তেওঁলোকৰ লোকচান হ'ল যদি আমাৰ ফচল বীমা থাকিলেহেঁতেন তেতিয়াহ'লে তেওঁলোক এই লোকচানৰ সন্মুখীন নহ'লহেঁতেন তো সেইকাৰণে এতিয়া কৃষি বিভাগে উপযুক্ত সময়তে পদক্ষেপ লৈছে আৰু আজি এই কমিউনিটি নাৰ্চাৰীৰ জৰিয়তে সমূহীয়া শস্য ক্ষেত্ৰৰ যি আঁচনি লোৱা হৈছে যে বানাক্ৰান্ত কৃষক সেইটো উপযুক্ত ব্যৱস্থা আৰু মই আহ্বান জনাম ইয়াৰ জৰিয়তে বিশেষকৈ আমাৰ এইটো অঞ্চলত আজি খেতিয়কসকলে কৈছে যে বেমাৰ আজাৰটো আছেই শস্যৰ বেমাৰ তাৰ উপৰিও তেখেতসকলে বিশেষ হাতীৰ
দ্বাৰা মাজে মাজে তেখেতলোক ক্ষতিগ্ৰস্ত হয় হাতীয়ে তেওঁলোকৰ বিশেষকৈ ৰঙালাও খেতিত বিপুল ক্ষতি কৰে আৰু এইবিলাকৰ ক্ষেত্ৰত যাতে ব্যৱস্থা লয় তাৰ কাৰণে মই আজি আমি গম পাইছোঁ আৰু এই ক্ষেত্ৰত যাতে ব্যৱস্থা লয় তাৰ কাৰণে মই আমাৰ কৃষি বিভাগৰ ফালৰ পৰা আমাৰ সমূহীয়া কঠীয়া সিঁচা এটা আঁচনি কমিউনিটি নাৰ্চাৰী বুলি কয় সেই কমিউনিটি নাৰ্চাৰীৰ অধীনত আমাৰ যোৰহাট জিলাত আমি ৭৫ হেক্টৰ কৃষিভূমিত কঠীয়া সিঁচাৰ আঁচনি লৈছোঁ আৰু ইতিমধ্যে বিভিন্ন ধৰণৰ আমি কঠীয়া সিঁচিছোঁ আৰু ক'ৰবাত সিঁচিবলৈ এতিয়াও বাকী আছে এই কঠীয়াখিনি মূলতঃ আমাৰ কিছুমান ভাল জাত ৰুবৰ বাবে আমাৰ চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে ইয়াৰ উদ্দেশ্য হৈছে যদি বানপানীত কেনেবাকৈ আমাৰ কৃষকৰ যদি কঠীয়া নষ্ট হয় আৰু শেষত যদি এনেকুৱা এটা অৱস্থা হৈ গ'ল যে কঠীয়া নোহোৱাৰ কাৰণে মাটিখিনি ৰুব পৰা নাই তেতিয়া আমি এই কমিউনিটি নাৰ্চাৰীৰ পৰা তেওঁলোকক কঠীয়া যোগান ধৰিম ৭৫ হেক্টৰ কৃষি মানে কঠীয়াৰ পৰা আমি ৭৫০ হেক্টৰ মাটিত আমি ৰোপণ কৰিব পাৰিম গতিকে আমি এই আঁচনিৰ জৰিয়তে যোৱা কেইবাবছৰতে আমি কৃষকক সহায় কৰি আহিছোঁ আৰু কঠীয়াৰ নাটনি নহ'বৰ বাবে এই অসম চৰকাৰে প্ৰতি বছৰে এই আঁচনিটো লৈ আমি এই আঁচনিৰ অধীনতে আজি ইয়াত নিমাতীৰ গৰিয়াভগা গাঁৱত আমি আজি ইয়াত প্ৰায় 1 হেক্টৰ মাটিত আমি কঠীয়া সিঁচাৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু এই কঠীয়াখিনি আমি ভাবিছোঁ ভৱিষ্যতে আমাৰ বানাক্ৰান্ত কৃষকক আমি দিবলৈ সক্ষম হ'ম কিন্তু লগতে এটা আমি আশা কৰিছোঁ যাতে যোৰহাট জিলাত বানপানী নহওক কাৰণ বানপানী হওক কৃষকৰ অপকাৰ হওক বা ক্ষতি হওক আমি নিবিচাৰোঁ কিন্তু আমি ভৱিষ্যত বিপদৰ কথা ভাবি আমাৰ আশংকা এটা হয় যে কেনেবাকৈ বানপানী শেষলৈও আহিব পাৰে আগষ্টৰ শেষলৈ যদি আহে তাৰমানে আমাৰ জাতসমূহ আমি 15 আগষ্টলৈকে ৰুব পাৰোঁ কিন্তু 15 আগষ্টৰ পিছত যদি কেনেবাকৈ বানপানী আহে 15 আগষ্টলৈকে কৃষকৰ কঠীয়া থাকে নিজাকৈ কিন্তু 15 আগষ্টৰ পিছত যদি কেনেবাকৈ বানপানীয়ে কঠীয়া নষ্ট কৰে বা খেতি কৰিব নোৱাৰে তেতিয়া আৰু কঠীয়া পৰাৰ সময় নাথাকে তেতিয়া আমি এই কঠীয়াখিনিৰ পৰা আমি কঠীয়াৰ যোগান ধৰিব পাৰিম এইটো এনেকুৱা এটা জাত দিয়া হৈছে নুমলী বুলি কয় এইটো মানে বুঢ়া বয়সৰ কঠীয়া ৰুব পাৰে বুঢ়া বয়স মানে আচলতে এনেকুৱা আমাৰ আচলতে কঠীয়াবিলাক 25 পৰা 28 দিনৰ ভিতৰত আমি কঠীয়া পৰাৰ পৰা 25 পৰা 28 দিনৰ ভিতৰত আমি ৰুব পাৰোঁ কিন্তু এই কঠীয়াবিলাক 50 দিন বা 60 দিন পৰ্যন্ত কুমলীয়া হৈ থাকিব গতিকে আমি বুঢ়া কঠীয়া বুলি কৈছোঁ বুঢ়া হৈ নাযায় কিন্তু বুঢ়া কঠীয়া 50-60 দিনীয়া কঠীয়াও আমি মূল পথাৰত ৰুব পাৰিম গতিকে সেইটো এটা সুবিধা আছে নুমলী জাতটোৰ